হেল্ল' গাইজ, কি খবৰ? আজি গৈ আছোঁ কলেজলৈ খোজকাঢ়ি। তো ছাৰক মাজ ৰাস্তাতে লগ পালোঁ। তো ছাৰৰ লগত ধুনীয়াকৈ উঠি ল'লোঁ। তো ছাৰে আহি কলেজত আমাক নমাই দিলে। দেখিছে কলেজৰ পৰিৱেশটো কিমান ধুনীয়া হৈ আছে ৰ'দৰ। তো এতিয়া কলেজৰ ফালৰ পৰা আমি যাব লাগে মানে এখন সৰু মানে হামবাকা ভিলেজ আছে। তো তাতে মানে এখন সৰু স্কুল আছে। তো স্কুলখনতে অলপমান কাম কৰিব লগা আছে। তো এইফালে মই NSSৰ জাৰ্চিটো পিন্ধি লৈছোঁ আৰু এইফালে লগৰবিলাকো পিন্ধি লৈছোঁ আৰু ইয়াৰ পানী বটল লৈ লৈছোঁ, এইফালে কৰত লৈ লৈছোঁ। যিহেতু তাত মানে এখন জেউৰা বনাবলৈ আছে। তো ছাৰৰ লগত ধুনীয়াকৈ গাড়ীত উঠিলোঁ। আমি মানে মুঠ 5জন ল'ৰা গৈ আছোঁ। দেখিছে এয়া 5জন ল'ৰা ধুনীয়াকৈ গাড়ীত উঠি ল'লোঁ। তো গাড়ীত উঠি মেলি আমি মানে সেই গাঁওখনত আহি পাই গ'লোঁ। কাৰ্বি আংলং হামবাকা ভিলেজ বুলি কয়। তো এইখনে মানে সৰু স্কুল। তো এইখন স্কুলত আমি অকণমান মানে জেউৰাটো ঠিক কৰিবলগীয়া আছিলে। তো আহি গ'লোঁ, যিহেতু আমি কিবা কিবি কাম চামবোৰ কৰোঁ NSSৰ ফালৰ পৰা মানে। তো সেইবাবে আহি গ'লোঁ। আহি পিনি এইফালে বাঁহ চাহ কাটিবলৈ ধুনীয়াকৈ লাগি গ'লোঁ। দেখিছে গান চান শুনি শুনি। তো আমাৰ লগৰবিলাকো সকলোৱে মানে মিলি ধুনীয়াকৈ জেউৰাখনৰ কামটো কৰি আছে আৰু এইফালে ভাগৰ লগাৰ পিছত বহি ল'লে। তো ধুনীয়াকৈ সকলোৱে কাম বনখিনি কৰি আছে। ছাৰে দেখাই আছে কি কি কৰিব লাগে, কেনেকৈ জেউৰাখন দিব লাগে। তো ছাৰৰ মতে আমি কাম বন কৰি এইফালে বহিলোহি। বহি মেলি অকণমান মানে চাহ তাহ আনি দিছিলে। তো চাহ তাহ খালোঁ আৰু চাহ তাহ খাই মেলি আমি যাবলৈ ওলালোঁ এতিয়া ঘৰলৈ। তো আজি ভিডিঅ'টো এটা সমাপ্ত কৰোঁ। আজিলৈ বাই বাই।